Congress MLA from Chaigaon in Assam, Rekibuddin Ahmed, while campaigning for the party's Dholai by-election candidate Dhubra Joyde Burgayasta on Saturday evening, stated that in 2026, the Congress would form the government in Assam and lashed out at Guardian Minister of Kachar, Jayanthamala Barua, for allegedly threatening the people. On Friday evening last, Barua, while campaigning for the BJP candidate Nihar Ranjan Das at Bhagha, said that if the residents of the area don't vote for BJP, then he would shut down all businesses and business establishment. Countering Jayanthamala Barua's comments in a rally held on Saturday evening, Congress MLA Rekibuddin Ahmed said political statements should be made within democratic rights. তোমালোকৰ সরকার আছে তোমালোকৰ কামবিলাক আমি আঙুলিয়াই দিম এটো গণতন্ত্র গণরাজ্যৰ আমি হাইয়েস্ট অপোজিশন পার্টি এটো আমাৰ কৰ্তব্য তোমালোকে আহি কবা ইয়াক বেপাৰ কৰিব নিদিও বা তোৰ বাবাৰ বেপাৰ বাবাৰ বজাৰ এনেকা ধমকি দিলে হ'ব নেকি হ'ব না ধলাই উপনিৰ্বাচনত এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেন্ডিডেট ধ্ৰুৱজ্যোতি সাহা বহু ভোটত ইয়াৰ পৰা জয়লাভ হৈ যাব দিগন্ত পুৰকাস্ত যিদৰে নাম জ্বলা এজন বিধায়ক ইয়াত আছিল ধ্ৰুৱ পুৰকাস্ত ইয়াৰ পৰা ৰাইজৰ মৰম আশীৰ্বাদ লৈ বিধানসভালৈ যাব এই উপনিৰ্বাচন 5টা উপনিৰ্বাচনত সামগ্ৰিক মাৰপিট মার গাড়ি লৈ গলে ভাং ভাং এই গ্লাস লাইট ভাং এটো নির্বাচন তার বাবা রকিবুল হোসেন কেইবাৰ বিধায়ক আছিল 5 বাৰ তার বাবা তার বিধায়ক আছিল শেখ সাহাবৰ লগত বাসকান্দি শেখ হুজুৰৰ লগত তার বাবাক মই লগ পাইছিলো তার পিছত হেতু চিট আৰু কোনবাই লৈ যাব পাৰে বিহাৰী গৌৰৱ গগৈ ডাঙৰীয়াই কিদৰে কামান সামালি আছে আপোনালোকে গম পায় আৰু ইয়াত আজি মই গাড়ীত আহোঁতে আনোৱাৰ ভাইৰ লগত কথা পাতি আহিছিলো মই এই মানুহসকলৰ কাৰণে কাৰণ বৰাক ভেলীৰ গোটেই মানুহৰ লগত মই যুৱ কংগ্ৰেছ NSY থকাৰ পৰা মোৰ প্ৰতি মোৰ তেওঁলোকৰ প্ৰতি যথেষ্ট মৰম আছে আৰু মোৰ বহুত ভাল লাগে এটা বৰ আচৰিত কথা যোনে যি কক আৰু নকক অসমত যদি কৌমৰ বলবালা আছে ক'ত আছে